আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিম যে এথিক্সৰ পেপাৰখন কেনেকৈ প্ৰিপেয়াৰ কৰিব পাৰি। এথিক্স ইজ এ পাৰ্ট অফ GS পেপাৰ 4 এণ্ড ইট কেন বি ভেৰি স্ক'ৰিং। এইখন পেপাৰ বহুত স্ক'ৰিং হ'ব পাৰে যদি আপোনালোকে এই পেপাৰখন ভালদৰে প্ৰিপেয়াৰ কৰে আৰু কেইটামান ষ্ট্ৰেটেজিজ ফ'ল' কৰে। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই মোৰ নিজৰ পৰিচয় আপোনালোকৰ আগত দিব খুজিছোঁ। নমস্কাৰ, মোৰ নাম মেঘনা চহৰীয়া। মই এগৰাকী এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ ৰেংক 14 হিচাপে এইবাৰ APSC CCE 2022 চিলেক্ট হৈছোঁ আৰু মোৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল মেকানিকেল ইঞ্জিনিয়াৰ। মই কেইটামান ষ্টেপছ ক'ব খুজিছোঁ আৰু ষ্টেপছকেইটাৰ সৈতে মই আপোনালোকক এক্সাম্পলছো দি যাম যে কেনেদৰে ইমপ্লিমেণ্ট কৰিব ষ্টেপছকেইটা। ষ্টেপ 1, লাইক এনি আদাৰ পেপাৰ, যিকোনো বাকী পেপাৰৰ দৰে এথিক্সৰো চিলেবাছ আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ হাতত তৈয়াৰ ৰাখিব। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ ফ্ৰম বোথ APSC এণ্ড UPSC এইকেইটা ৰেডি ৰাখিব। যেতিয়া আপোনালোকে চিলেবাছখন চাব এথিক্সৰ, তেতিয়া আপুনি দেখিব যে ইয়াতে কেইটামান কি ৱৰ্ডছ আছে, যেনে ইণ্টেগ্ৰিটি, প্ৰবিটি, what is ethics and human interface, what are the roles of great leaders, reformers, administrators, what do you mean by attitude, what do you mean by aptitude, emotional intelligence, probity, etc. এইবোৰ ৱৰ্ডছৰ ওপৰত আপোনালোকে এটা ডেফিনেশ্যনছ ৰেডি ৰাখিব। ডেফিনেশ্যন প্লাছ এক্সাম্পল। ইণ্টাৰনেটত চাৰ্চ কৰিলে আপোনালোকে বিভিন্ন ধৰণৰ এক্সাম্পলছ বিচাৰি পাব। কিছুমান কোচিং ইনষ্টিটিউটৰ ফ্ৰী মেটেৰিয়েলছ এভেইলেবল থাকে ইণ্টাৰনেটত, সেইবোৰ বিচাৰি পালে আপোনালোকৰ সুবিধা হ'ব আৰু তাৰ পৰা আপোনালোকে এক্সাম্পলছ কোট কৰিব পাৰে। নহ'লে ডে টু ডে নিউজ পেপাৰৰ পৰা আপোনালোকে অকণমান এক্সাম্পল চাৰ্চ কৰিব পাৰে, অলদো ইট মাইট বি টাইম কনজিউমিং, চ' সেইকাৰণে নেটত ডাইৰেক্টলি চাৰ্চ কৰিব পাৰে। ষ্টেপ 2 হ'ল নেটৰ পৰা UPSC টপাৰ্ছবোৰৰ আনচাৰ পেপাৰ্ছবোৰ ডাউনলোড কৰি ল'ব। আনচাৰ পেপাৰ্ছবোৰ চালে ভাল এইকাৰণে হয় কাৰণ তেখেতসকলে আনচাৰ্ছবোৰ কেনেকৈ লিখে আৰু তেখেতসকলৰ কিছুমান ইউনিক কনচেপ্টছ থাকে, সেইবোৰ আপোনালোকে পেপাৰ্ছবোৰৰ পৰা ল'ব পাৰে। বহুত কোচিং ইনষ্টিটিউটছবোৰে ফ্ৰী অফ কষ্ট এইবোৰ পেপাৰ নিজৰ ৱেবছাইটত আপলোড কৰি থৈ দিয়ে। আপোনালোকে কেইবাটাও পেপাৰ চাব লাগিব, টপাৰ্ছ আনচাৰ শ্বীটছ। তাতে ছাইডৰ ফালে কিছুমান কমেণ্টছ থাকে যে কেনেকৈ আনচাৰটো আৰু অকণমান ইম্প্ৰুভ কৰিব পাৰি, কেনেকৈ ৰিলেট কৰিব পাৰি, কি ধৰণৰ এক্সাম্পলছ দিব পাৰি, ক'ত দিব পাৰি এক্সাম্পলছ বা ডায়েগ্ৰামছ ক'ত ইউজ কৰিব পাৰি, এনেধৰণৰ কিছুমান ভেলুৱেবল এডভাইজেছ পাব তাতে টপাৰ্ছ আনচাৰ পেপাৰ্ছবোৰত। সেই কোচিং ইনষ্টিটিউটছবোৰে সেইবোৰ লিখি দিয়ে। গতিকে আপোনালোকে সেইবোৰ পেপাৰ্ছ ডাউনলোড কৰি ল'ব আৰু কিছুমান আনচাৰ্ছ তাতে বহুত ভালো থাকে, গতিকে আপোনালোকে সেইবোৰ আনচাৰ্ছ অলপ মডিফাই কৰি নিজৰ আনচাৰ পেপাৰত ব্যৱহাৰ কৰিব পাৰে। ষ্টেপ 3 হ'ল কিছুমান ডায়েগ্ৰামছ আপোনালোকে ৰেডি ৰাখিব পাৰে, বা এনেকুৱাও হ'ব যে এক্সাম পেপাৰত আপোনালোকে ডাইৰেক্ট প্ৰিপেয়াৰ কৰা কুৱেশ্যনছ নাপাব পাৰে, আপোনালোকে ভেৰি ইউনিক কুৱেশ্যনছো পাই যাব পাৰে, কিন্তু আপোনালোকে ইমানখিনি প্ৰেক্টিছ ৰাখিব লাগিব যে তাতে পটককৈ এটা ডায়েগ্ৰাম, ৰিলেটেড ডায়েগ্ৰাম এটা আঁকি দিব পাৰে। ডায়েগ্ৰাম আঁকি দিলে ভাল এইকাৰণে হয় কাৰণ এক্সামাইনাৰ্ছবোৰে বহুতকেইটা কুৱেশ্যনছ বহুতকেইটা পেপাৰ যিহেতু চেক কৰে, গতিকে তেখেতসকলৰ একেধৰণৰ পেপাৰ্ছবোৰ দেখি অলপমান কিজানি আমনি লাগি যাব পাৰে। গতিকে আপোনালোকে যদি ডায়েগ্ৰামছ আঁকি দিয়ে আৰু ডায়েগ্ৰামছৰ সৈতে পইণ্ট কৰি পেলাই উইথ এৰ'জ আৰু উইথ আদাৰ চিম্বলছ যদি পইণ্ট কৰি পেলাই আপোনালোকে লিখি দিব পাৰে উইথ স্মল এক্সাম্পলছ, তেনেহ'লে আপোনালোকৰ মাৰ্কছটো আৰু অকণমান কিজানি আপোনালোকে ফেচ কৰিব পাৰিব। অ'কে, চ' আমি এতিয়া চাইছোঁ এটা টপাৰ্ছ আনচাৰ শ্বীট, অনিমেষ প্ৰধান তেখেতৰ। এইটো ভিজন IASৰ হয়, কিন্তু আপোনালোকে বেলেগ কোচিং ইনষ্টিটিউটৰ পাই যাব। ফ'ৰাম IAS বা বাজিৰাম এনেধৰণৰ ইনষ্টিটিউটছবোৰেও নিজৰ টপাৰ্ছৰ নোট শ্বীট আনচাৰ শ্বীট প্ৰভাইড কৰে, ডাউনলোড কৰি ল'ব। আচ্ছা, চ' আমি চাইছোঁ অনিমেষ প্ৰধানৰ ফাৰ্ষ্ট কুৱেশ্যনটো দেখিছে, ইন দ্য এক্ট অফ কৰাপশ্যন দ্য ফ'কাছ ইজ অনলি অন দ্য ডিমাণ্ড ছাইড অফ দ্য ইকুৱেশ্যন অন পাব্লিক অফিচিয়েলছ who abuse their office for private gain. Frequently, the supply side is given less attention. Those who pay bribes are sometimes depicted as innocent parties and victims of extortionary practices of wily public servants. Do you agree that collusive corruption in which there is a willing bribe giver is a formidable challenge for institutions fighting corruption? Acha, এই কুৱেশ্যনটো আপোনালোকে এবাৰ যদি বুজি নাপায় দুবাৰকৈ পঢ়িব। বেচিকেলি এনেধৰণৰ কুৱেশ্যনছবোৰ ডাইৰেক্টলি নাহিলেও চিমিলাৰ টপিক্সৰ ওপৰত কুৱেশ্যনছটো প্ৰতিবাৰে আহে। UPSC কুৱেশ্যনছ বা APSC কুৱেশ্যনৰ টাইপটো অলপ বেলেগ হয়। কোচিং ইনষ্টিটিউটছে যিমানে নকৰক কেলে এক্সেক্ট টাইপ অফ কুৱেশ্যনছ কেতিয়াও নাহে। ফ্ৰেমিংটো অলপ বেলেগ হয় APSC বা UPSC, কিন্তু টপিক্সবোৰ একেই থাকে যিহেতু ইয়াৰ পৰা আপোনালোকে শিকিবলগীয়া বহুত থাকে। So এটা লিখিছে যে
Supply side is given less attention. আমি অকল ডিমাণ্ড চাইড যিসকলে ডিমাণ্ড কৰে তেখেতৰ ওপৰত ষ্ট্ৰিক্ট একশ্যনছ লওঁ, কিন্তু যিসকলে দিয়ে ব্ৰাইবটো তেখেতসকলৰ ওপৰত একো একশ্যনছ নলওঁ, সেইটো প্ৰশ্ন ইয়াতে সুধিছে। চ' ইয়াতে লিখিছে ৱৰ্ল্ড বেংক ডিফাইনছ কৰাপশ্যন। ত' ইয়াতে এটা ক্ৰিস্প ডেফিনেশ্যন এটা ভাল ইনষ্টিটিউটৰ পৰা আহিছে, ৱৰ্ল্ড বেংক। এনেধৰণৰ ইনষ্টিটিউটছৰ আপোনালোকে ডেফিনেশ্যনছ ইউজ কৰিব পাৰিলে আনচাৰটো বহুত ভাল হয়। অ'কে, কৰাপশ্যন এজ দ্য মিছ ইউজ অফ পাব্লিক অফিচ ফৰ পাৰ্চনেল গেইন। এতিয়া কথাটো হ'ল যে মিছ ইউজ অফ পাব্লিক অফিচ ফৰ পাৰ্চনেল গেইন এইটো একজেক্ট ৱৰ্ডছ নহয়, বাট তেখেতসকলে মিছ ইউজৰ জেগাত এবিউজ বুলি লিখিছিলে ৱৰ্ল্ড বেংকত ডেফিনেশ্যনটো মতে। কিন্তু তেখেতৰ যিহেতু একজেক্ট ৱৰ্ডছকেইটা মনত নাই, সেইকাৰণে তেখেতে ইনভাৰ্টেড কলম ব্যৱহাৰ কৰা নাই। কিন্তু যদি আপোনালোকে একজেক্ট ডেফিনেশ্যনটো মনত ৰাখে তেনেহ'লে ইনভাৰ্টেড কলমটো ব্যৱহাৰ কৰিব পাৰে। চ' ইনষ্টেড অফ ইউজিং মিছ ইউজ যদি আপোনালোকে ব্যৱহাৰ কৰে এবিউজ অফ পাব্লিক অফিচ ফৰ পাৰ্চনেল গেইন, যোনটো একজেক্ট ডেফিনেশ্যন হয় ৱৰ্ল্ড বেংকৰ, তেতিয়া আপোনালোকে ইনভাৰ্টেড কমা ইউজ কৰিব পাৰে, আদাৰৱাইজ নকৰিব। বাট দিছ ইগন'ৰছ দ্য ছাপ্লাই ছাইড অফ কৰাপশ্যন। এতিয়া দেখিছে ইয়াতে প্ৰশ্নটো যোনটো কুৱেশ্যন সুধিছে ডেফিনেশ্যনটো সেই কুৱেশ্যনটোৰ লগত ৰিলেট কৰি পেলাই লিখিছে। চ' ইয়াতে লিখিছে ছাপ্লাই ছাইড ইজ গিভেন লেছ এটেনশ্যন, দিছ ৱাজ দ্য এণ্টায়াৰ কুৱেশ্যন এবাউট। সেইকাৰণে ইয়াতে তেখেতে ৰিলেট কৰি লিখিছে ইগন'ৰছ দ্য ছাপ্লাই ছাইড অফ কৰাপশ্যন। ছাপ্লাই ছাইডৰ ভিতৰত সৰুকৈ ডিফাইনো কৰি দিছে কোন অকল ছাপ্লাই ছাইডত পৰে। 1. Willingly giving bribes. 2. Collude with the authorities. 3. Do not speak against corruption. They are the collusive corruption group. Acha, yes, collusive corruption is a formidable challenge for fighting corruption. Acha, এনেধৰণৰ ৱৰ্ডবোৰ আপোনালোকে যদি মিনিং নাজানে তেনেহ'লে গুগল কৰি চাব। এটা গুগলৰ কাৰণে আপোনালোকে বহুত কিছুমান ভাল আৰ্টিকলছ পাই যাব পাৰে, সেইকাৰণে চাই ল'ব, গুগল কৰিবলৈ এলাহ নকৰিব। collusive corruption means কি হয়? কৰ্পৰেটিভ কনস্পিৰেচি টু এচিভ মিউচুৱেল বেনিফিট। এইটো মই জানা নাছিলোঁ, কিন্তু মই গুগল কৰি চালোঁ যেতিয়া মই গম পালোঁ মিনিংটো কি হয়। সেনেকৈ আপোনালোকে বহুত বস্তু শিকিব পাৰিব। কিন্তু মই জানিছিলোঁ যে কোঅপাৰেটিভ কনস্পিৰেচি টু এচিভ মিউচুৱেল বেনিফিট এইটো এটা চিমিলাৰ মানে ৱৰ্ড এটা মোৰ মনত আহিছিলে, পলিটিকো বিউৰ'ক্ৰেটিক নেক্সাছ। চ' এইটোৱে যে এইটো মিনিং হয় মই জনা নাছিলোঁ, গতিকে এনেকৈ শিকা যায় নতুন বস্তুবোৰ। ত' ইন ইয়ৰ আনচাৰ ইউ কেন ইউজ দিছ ৱৰ্ড পলিটিকো বিউৰ'ক্ৰেটিক নেক্সাছ এজ ৱেল। এই বস্তুটোৰ কথাই আপোনালোকৰ বহুৰা কমিটিটো আহিব। এতিয়া ইয়াতে লিখিছে ফৰ্মিডেবল চেলেঞ্জ ফৰ ফাইটিং কৰাপশ্যন। ত' চেলেঞ্জেছবোৰ কি হয় তেখেতে মেনশ্যন কৰিছে, যিহেতু কুৱেশ্যনটোত লিখা আছে ডিছকাছ দ্য চেলেঞ্জ। চ' ইয়াতে লিখিছে কাৰ্টেলাইজেশ্যন, কনচেনট্ৰেশ্যন অফ পাৱাৰ বাই কলিউজন বাই ইলাইটছ। ইয়াতে বহুৰা কমিটিৰ বিষয়ে মেনশ্যন কৰিছে, যোনটো কমিটিয়ে ক্ৰিমিনেলাইজেশ্যন অফ পলিটিক্স আৰু পলিটিকো বিউৰ'ক্ৰেটিক নেক্সাছৰ বিষয়ে কৈছিলে। চ' ইয়াতে সৰু এটা ডায়েগ্ৰাম আঁকি দিছে। এনেধৰণৰ ডায়েগ্ৰামছৰ মই কথা কৈছোঁ যে আনচাৰ ৰাইটিঙত এনেধৰণৰ ডায়েগ্ৰাম যদি আপোনালোকে আঁকি দিব পাৰে তেনেহ'লে আনচাৰটো শ্বৰ্টো হৈ যায়, বেছি লিখিবলগীয়া নাথাকে, আৰু এক্সামিনাৰ চকুত ডাইৰেক্টলি পৰে। collusive corruption leads to coercive corruption where innocent middle poor class people are forced to pay bribe. আচ্ছা, collusive corruptionৰ লগে লগে আপোনালোকে গম পাব লাগিব যে coercive corruption কি বুজায়। মানে যেনেকৈ innocent middle poor class people এখেতসকলৰ ওপৰত বহুত নেগেটিভ ইফেক্ট পৰে। তো এইবোৰ ৱৰ্ডছ আপোনালোকে টপাৰ আনচাৰ চালে তেতিয়া আপোনালোকে গম পাব নতুন নতুন কনচেপ্টছবোৰ। আৰু বেনালিটি অফ ইভিল, হেনা আৰেণ্ড, এইটো পইণ্ট আপোনালোকে লিখে নিলিখে নিজৰ কথা, কিন্তু নৰ্মেলাইজেশ্যন অফ কৰাপশ্যন এজ এ কালচাৰ এইটো কথা হেনা আৰ্ডেণ্টে কৈছিলে। একচুৱেলি লিখিব পাৰিলে ভাল হয়, যিহেতু ইটছ এ গুড পইণ্ট আৰু মাৰ্কছ এডিশ্যনৰ কাৰণে ভাল হয়। ইকনমিক ইমপ্লিকেশ্যনছ ইন দ্য ফৰ্ম অফ ইনফ্লেশ্যন এণ্ড ডিক্ৰিজিং পাৰ্চেজ পেৰিটি। দিছ ইজ এ গুড এক্সাম্পল অফ ট্ৰাইং টু ৰিলেট ডিফাৰেণ্ট GS পেপাৰ্ছ। ইয়াতে মই লিখি দিছোঁ পইণ্টটো ছাইডৰ ফালে যে ট্ৰাই ৰিলেটিং ডিফাৰেণ্ট GS পেপাৰ্ছ। এতিয়া ইনফ্লেশ্যন, ডিক্ৰিজিং পাৰ্চেচিং পেৰিটি এইবোৰ চব ইকনমিৰ ৱৰ্ডছ হয়, বিকজ অফ কৰাপশ্যন এইবোৰ বস্তু হয়। So try relating different GS papers and writing an answer. Then lack of accountability, because corrupt elites get away by misusing loopholes in laws. This is a good area where you can give examples of people who have actually done it. যেনেকৈ হ'ল নীৰৱ মোদী, বিজয় মাল্যা, এনেধৰণৰ এক্সাম্পল যদি আপোনালোকে দিব পাৰে আপোনালোকৰ আনচাৰ্ছবোৰ আৰু অকণমান ছাবষ্টেঞ্চিয়েট হৈ যায়। অ'কে, চ' আনচাৰ এটা যেতিয়া আপোনালোকে লিখিব সদায় কেতিয়াও নেগেটিভ নোটত এণ্ড নকৰিব। ৱে ফৰৱাৰ্ড এটা লিখিবই, বা ৱেজ টু টেকেলটোকে তেখেতে মানে ৱে ফৰৱাৰ্ড টু ৱেজ টু টেকেল বুলি লিখিছে। চ' হোৱাট ইজ দ্য চলিউশ্যন, অকল প্ৰব্লেমটো মেনশ্যন কৰিলে নহয়, চলিউশ্যনটো সৰুকৈ হ'লেও কুৱেশ্যনটো নুসুধিলেও আপোনালোকে সৰুকৈ হ'লেও লিখি দিব। যেনেকৈ ৱেজ টু টেকেল, ইউজ অফ ডিজিটেল টুলছ, ই গভৰ্নেন্স, এথিকেল ট্ৰেইনিং এণ্ড ৱৰ্কশ্বপ, এপ্ৰিচিয়েট এণ্ড ইনচেণ্টিভাইজ এথিকেল কৰ্পৰেট হোমছ লাইক টাটাছ। ইয়াতে আপোনালোকে ৰতন টাটা ফিলেন্থ্ৰপিষ্ট তেখেতৰ ৰোল ইন আছাম
health care system, providing employment in the semiconductor facility in Jagir Road, এইবোৰ বস্তু সৰু সৰুকৈ এক্সাম্পল হিচাপে লিখি দিব পাৰে ইভেন কোঅপাৰেট CSR যোনটো কোঅপাৰেট ছ'চিয়েল ৰেছপনচিবিলিটি তাতেও টাটাজৰ বিষয়ে লিখিব পাৰে তেনেকৈ আপোনালোকে এক্সাম্পলছ কিছুমান ৰেডি ৰাখিব ষ্ট্ৰেংথেন বডিজ লাইক কেগ লোকযুক্তা এটচেট্ৰা কমিউনিটি পাৰ্টিচিপেশ্যন এণ্ড ছ'চিয়েল অডিট এটচেট্ৰা আচ্ছা সৰুকৈ এটা কনক্লুজন লিখি দিছে সংস্কৃতাইজেশ্যন অফ কৰাপশ্যন এটা নতুন মই টাৰ্ম পালোঁ আজি মই শিকিলোঁ what is sanskritization of corruption corruption is not only tolerated but becomes a status symbol that people wish to strive for this is called sanskritization of corruption and it's a concept developed by Kaushik Basu so it likhise hence as Kaushik Basu warns against sanskritization of corruption the supply side of it must be addressed so eta horu conclusion likhi thoi dise so it's a good answer kobo pare ইয়াতে মই সৰুকৈ লিখিছোঁ কৰাপশ্যন পাৰচেপশ্যন ইণ্ডেক্স বাই ট্ৰান্সপাৰেঞ্চি ইণ্টাৰনেশ্যনেল এই ইণ্ডেক্সটো আপোনালোকে ইণ্ট্ৰ'ত ব্যৱহাৰ কৰিব পাৰে পাৰ ইয়াৰ যোনটো ৰিলিজ হয় এতিয়া সেই ইণ্ডেক্সটো ইণ্ডিয়াত কিমান ৰেংক আছে সেইটো লিখিব পাৰে আৰু ল' কৰাপশ্যন কাণ্ট্ৰিজৰ বিষয়ে মেনশ্যন কৰিব পাৰে এটা দুটা এক্সাম্পল অ'কে আৰু এটা মই পটককৈ আপোনাক এক্সাম্পল আহিছে চিটিজেন চাৰ্টাৰ ইয়াতে ডায়েগ্ৰামৰ কথা ক'ব পাৰি প্ৰথমতে চিটিজেন চাৰ্টাৰ পায়নিয়াৰ মানে কনচেপ্টটো কোনে পায়নিয়াৰ কৰিছে জন মেজৰ বেডৰক অফ ট্ৰান্সপাৰেঞ্চি পাব্লিক ছাৰ্ভিচ ডেলিভাৰী এণ্ড একাউণ্টেবিলিটি দিজ আৰ দ্য ৱৰ্ডছ ইন ইয়াৰ চিলেবাছ এজ ৱেল চ' এইবোৰ ৱৰ্ডছ ব্যৱহাৰ কৰিছে এটা ভাল আনচাৰ হৈছে নেক্সট ডায়েগ্ৰাম যদি ক'ব যাওঁ তেনেহ'লে এইম অফ চিটিজেন চাৰ্টাৰ ইয়াতে এনেকৈ ডায়েগ্ৰাম এটা আঁকিব পাৰে একদম চিম্পল লাইক এ ছান আঁকি পেলাই অল দ্য ছাইডছত এৰ' দি দিছে একাউণ্টেবিলিটি ট্ৰান্সপাৰেঞ্চি ডেডিকেটেড এফৰ্টছ ষ্ট্ৰিক্ট টাইম লাইন ৰেছপনচিভ পাব্লিক ছাৰ্ভিচ ডেলিভাৰী গ্ৰিভান্স ৰিড্ৰেচেল এইবোৰ বস্তু দি দিছে চ' দিছ ইজ এ গুড ডায়েগ্ৰাম আকৌ মেজৰ অবষ্টেকলছ এনকাউণ্টাৰ্ড এই বস্তুটো এটা ডায়েগ্ৰামৰ লগত সৰুকৈ এটা ডায়েগ্ৰাম আঁকি পেলাই লিখি দিছে উইচ ইজ এগেইন এ গুড থিং এনেধৰণৰ আনচাৰ্ছবোৰ লিখিলে এক্সামিনাৰৰ ষ্ট্ৰেছটো কমি যায় এণ্ড তেখেতসকলে এটা ইউনিক আনচাৰ দেখা যেন পায় যিহেতু মাৰ্কছটো অলপ বেছি পোৱা চান্সেছ থাকে যিখিনি মই আজিলৈ ধৰিব পাৰিছোঁ আৰু কিছুমান আপোনালোকে আনচাৰ্ছবোৰ যে চালে তাতে যদি আপোনালোকে নিজৰ কিবা এটা নলেজ আছে সেইটো তাতে ছাইডৰ ফালে সৰুকৈ লিখি থৈ দিব যাতে মেইন এক্সামত আপোনালোকে লিখিব পাৰে যেনেকৈ লেক অফ এফেক্টিভ গ্ৰিভান্স ৰিড্ৰেচেল বা ডিলেজ ইন গভৰ্ণমেণ্ট ছাৰ্ভিচ ডেলিভাৰীটো তাতে ৰেড টেপিজিম বৰ্ডটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে ঠিক এনেধৰণৰ ইম্প্ৰুভমেণ্টছ ইন দ্য আনচাৰ কৰি থৈ দিব পাৰে আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো হেল্পফুল পালে আৰু যদি কিবা প্ৰশ্ন থাকে তেনেহ'লে কমেণ্ট ছেকশ্যনত লিখি জনাবলৈ নাপাহৰিব আৰু লগতে মোৰ টেলিগ্ৰাম চেনেল এটা আছে য'ত মই কিছুমান মেটেৰিয়েলছ দি থৈ দিছোঁ লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছো দি থৈ দিছোঁ আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব কমেণ্ট ছেকশ্যনত মই লিংকটো দি থৈ দিছোঁ থেংক ইউ ছ' মাছ ফৰ ৱাচিং আৰু অল দ্য বেষ্ট এক্সপিৰিয়েঞ্চ